নমস্কাৰ এতিয়া আপডেট লৈ আপোনালোকৰ কাৰণে এইটো ভিডিঅ' বনাইছো আপোনালোকে জানে যে এডিআৰ এক্সামৰ কাৰণে হাতত মাত্ৰ খুব কম সময় আছে আপোনালোকৰ হাতত তাৰ মাজত এটা ভাল খবৰ যে বহুতে মোক খুদি আছিল যে এসআই এক্সামৰ এডমিট কাৰ্ড কেতিয়া আহিব আমি হয়তো এসআই কাৰণে এপ্লাই কৰিছিলো এতিয়া এসআই এডমিট কাৰ্ড আপোনালোকে কেতিয়া দেখা পাব বন্ধুসকল বহুত ভাল খবৰ আহিছে এসআই এক্সামৰ ওপৰত আপডেট এটা আহিছে গতিকে এই আপডেটটো আপোনালোকে কি বহুতো হয়তো মনত প্ৰশ্ন আহি আছে আপডেটটো হৈছে আপোনালোকৰ আসাম পুলিচৰ যিসমূহ পদ ভেকেন্সি মুকলি কৰিছে সেইবোৰ এক্সাম আপোনালোকে জুলাই প্ৰথমৰ পৰা আপোনালোকে দেখিবলৈ পাব এডিআৰ এক্সামৰ লগতে গতিকে আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ কাৰণে প্ৰিপাৰেচন চলাই আছে মাজত মাত্ৰ 4টা মাহ মনত ৰাখক এই 4টা মাহতে আপোনালোকে এটা চাকৰি লবৰ কাৰণে সাজু হ'ব লাগিব আৰু যিসকলে অসম পুলিচৰ পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে ভালকে প্ৰিপাৰেচন কৰক এইবাৰ আপোনালোকে জানে সিলেবাসখন বেছি টাফ নহয় বেছি ইজিও নহয় সো ভালকে প্ৰিপাৰেচন কৰক আৰু এনেকুৱা ধৰণৰ আপডেট পাবলৈ আমাৰ ব্লগ চেনেলটো এটা সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অন্য এটা ব্লগত আগলৈ পাই আছো